শিয়ালৰ দৰে 100 বছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। যিখন দেশৰ ৰজা বেপাৰী সেইখন দেশৰ প্ৰজা ভিক্ষাৰী। যিটো কৰ্ম এতিয়া কৰিবা সেইটোৰ ওপৰতহে তোমাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। সম্পত্তি যিমানেই নাথাকে, স্বামী যদি চৰিত্ৰহীন হয়, স্ত্ৰীৰ সুখ শান্তি নাথাকে। তোমাৰ চিন্তাধাৰাই তোমাৰ পৰিচয়। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। ব্যৱহাৰ এনেকুৱা এটা বস্তু যিটোৱে মুহূৰ্ততে পৰক আপোন আৰু আপোনক পৰ কৰিব পাৰে। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতা নহয়। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিবা। অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। দেউতাৰ ভৰিত ধৰি থকা মানুহৰ আনৰ ভৰিত ধৰাৰ প্ৰয়োজন নহয়। আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান। আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য। আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি। আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।